যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ভাৰতবৰ্ষৰ ভিতৰত 9 নম্বৰ ধনী মুখ্যমন্ত্ৰী 9 নম্বৰ ধনী মুখ্যমন্ত্ৰী কিন্তু মানে গম পাইছেনে তেওঁ কিন্তু 20 নম্বৰৰ পাছত নাই তেওঁ তলৰ পৰা 5 নম্বৰত নাই কিন্তু আমাৰ ৰাজ্যখনৰ অৰ্থনৈতিক অৱস্থা ৰাজ্যখনৰ সামাজিক অৱস্থা বা অন্যান্য ক্ষেত্ৰত আমি কি হৈছে আমি তলৰ পৰা 5 নম্বৰত আছো এতিয়া আপোনালোকে চাওক তেওঁ কি নাই প্ৰাইভেট নিউজ চেনেল আছে বেণ্ডা ইন্টাৰনেশ্যনেল স্কুল আছে বাণী গ্ৰীণ ৰিজৰ্ট আছে কাঞ্চনজুৰি চাহ বাগিচা আছে জিএছ ৰোডত তেওঁৰ বেকনডাল্ট আছে প্ৰাইডিছ এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেড আছে গোল্ডেন ট্ৰেডছ আছে জখলাবন্ধাত মাটি আছে কামৰূপত মাটি আছে পুত্ৰৰ নামত 18 বছৰ নহওঁতে 18টা কোম্পানী আছে ৰাধাকৃষ্ণ চাহ বাগিচা আছে জেচিবি ইণ্ডাষ্ট্ৰিজ আছে আৰু যদি লিগলীয়া কৰোঁ তেতিয়াহ'লে এখন মোতকৈ এখন দীঘল কিবা আপোনাৰ ৰাখিব লাগিব গতিকে আমি এইখিনিকে লৈ আহিছোঁ এতিয়া কথা স্পষ্ট যে যিখিনি সময়ত আমাৰ সাধাৰণ মানুহক তেওঁলোকে এটা ঘৰ সাজিবলৈ 1,30,000-32,000 টকা দিয়ে সেই সময়খিনিত কিন্তু আমাৰ মন্ত্ৰী বিধায়কৰ পত্নীসকলে মন্ত্ৰী বিধায়কসকলে 5 লাখ টকীয়া 10 লাখ টকীয়া তেওঁলোকে জেকেট পিন্ধে তেওঁলোকে চেণ্ডেল পিন্ধে জোতা পিন্ধে 20,000 30,000 1 লাখ টকীয়া চেণ্ডেল জোতা পিন্ধে গতিকে আমি অসমৰ ৰাইজে জনা উচিত যে অসমত পূৰ্বতেও কিন্তু এজন মুখ্যমন্ত্ৰী আছিলে প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াৰ দিনত কিন্তু প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়া ওট চাহ বাগিচা তোট চাহ বাগিচা কৰা নাছিল আজিৰ তাৰিখত কিন্তু আপোনালোকে চাওক যে মুখ্যমন্ত্ৰীজনৰ যদি ক'ৰবাত এখন চাহ বাগিচা হৈছে তাৰ পাছত আকৌ 2 মাহমানৰ পাছত আকৌ এখন চাহ বাগিচা হৈছে আজি যদি এটা কোম্পানী হৈছে তাৰ আকৌ 2 মাহমানৰ পাছত আকৌ এটা কোম্পানী গতিকে এই কাৰণেই আচলতে অসমৰ ৰাইজৰ অৱস্থাতে যে ৰখাতলে গৈছে আমি যে কিডনী বিক্ৰী কৰিবলগীয়া হৈছে এইটো কথা ইয়াৰ ইংগিত বহন কৰে আৰু আমাৰ মূৰৰ ওপৰত যিটো ধাৰ হৈছে যে 48,000 টকাৰ যিটো ধাৰ এই ধাৰৰ অন্যতম কাৰণ হৈছে এই যে খা সম্পত্তি এই যে মন্ত্ৰী বিধায়কসকলৰ খা সম্পত্তি এই যে মন্ত্ৰী বিধায়কসকলে আপোনাৰ ৰেংলাৰ গাড়ীত ঘূৰি ফুৰে এই যে মন্ত্ৰী বিধায়কসকলৰ পত্নীসকল ল'ৰা ছোৱালীবিলাকক আপোনাৰ আমেৰিকাত কোটি কোটি টকা দি পেলাই পঢ়াইছে এই যে মন্ত্ৰী বিধায়কসকলে আমালৈ অহা গীৰ গাইবিলাক তেওঁলোকে উদৰস্থ কৰিছে এই যে মন্ত্ৰী বিধায়কসকলে আমাৰ হ'বলগীয়া সকলো যিবিলাক আমাৰ ৰাইজৰ নামত আহে তাৰ খৰচ ভাগৰ পাৰ্চেন্টেজ লৈ পেলাই তেওঁলোকে এফালৰ পৰা গোটেই দুৰ্নীতি কৰিছে তাৰ কাৰণে দান বৰঙণি সকলোৱে আগবঢ়াইছে এইটো কাৰণেই কাৰণ সকলোৱে আগবঢ়াইছে এই দান বৰঙণি মই ভাবিছো যে তেওঁলোকে যিহেতু শতকাই কয় আৰু যিবিলাক মানুহে দান বৰঙণি মানে উপৰুৱা পইচা লয় তেওঁলোকৰ 10 টকাটোলৈকে ল'ব গতিকে আমি ভাবিছো আজি 100 টকাই নুঠক 200 টকাই উঠক এই পইচা আমি সংগ্ৰহ কৰি পেলাই আমি মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ লগতে আমি অন্যান্য যিসকল বিজেপিৰ মন্ত্ৰী বিধায়ক আছে তেওঁলোকলৈ আমি পঠিয়াম